দৰ্শকসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ মই দুখন আই10 দুখন স্পৰ্টছ হয় আৰু এখন আছে 2010 লাষ্টৰ হয়, কিন্তু গাড়ী দেখিলে আপুনি ক'ব 22, 23 মডেলৰ গাড়ী হয়। গাড়ী ইমানেই ধুনীয়া হৈ আছে আৰু গাড়ীখন এইখন মানে ইমানেই হৈ আপোনালোকৰ ৰানিংটো দেখাই দিলে আপোনালোক আচৰিত হৈ যাব, ইমান ধুনীয়া হৈছে গাড়ীখন। এবাৰ বাহিৰটো চাই লওক। i10 স্পৰ্টছ 1.2 কাপা ইঞ্জিন। বুট টেষ্টটো দেখাই দিছোঁ মই। স্প্ৰে টায়াৰটো এবাৰ বা দুবাৰ এনেকৈ ইউজ হৈছে, স্প্ৰে টায়াৰবোৰ চেঞ্জ হোৱাই নাই আজিলৈকে। 2010 হয় যদি গাড়ীখন আপুনি 10 বুলি নকয়, মানে গাড়ী দেখিলে আপোনাৰ ওচৰত আহি আপুনি টেষ্ট ড্ৰাইভ এটা কৰিলে বা চেল্ফটো মাৰিলে আপুনি গম পাই যাব গাড়ী কেনেকুৱা। গাড়ী একেবাৰে নতুন কণ্ডিশ্যনত হৈ আছে। এখন গাড়ী একদম ফাৰ্ষ্ট ওনাৰ গাড়ী টিপটপ কণ্ডিশ্যনত আছে, ফুল বডি অৰিজিনেল পেইণ্টত আছে। সৰু সুৰা দুই এটা চুলি লিখা স্কেচ আছে, সেইটো মেজৰ নহয়, কিন্তু গাড়ী টায়াৰৰ পৰা ধৰিলে চব অৰিজিনেল লাগি আছে। এইবোৰ চব 2010 টায়াৰ লাগি আছে। এইবোৰ দেখিলে পাইছেনে? এইবোৰ চব ইয়াত চাব আপোনালোকে 2010 ৰেট দেখিছেনে? 2010 টায়াৰ হয়। গাড়ী মাত্ৰ 26,000 কিমানটা ৰানিং হৈছে। মই এবাৰ আপোনালোকৰ ইঞ্জিনটো আৰু এবাৰ ক্লিনত দেখাই দিছোঁ। এবাৰ ইয়াৰ কিলোমিটাৰটো চাই লওক আপোনালোকে। মিটাৰৰ পল্ডিং এৰুৱাই নাই। AC পাব, AC পাব, মিউজিক চিষ্টেম পাব, হিটাৰ পাব আৰু 4টা পাৱাৰ উইণ্ডো আছে ইয়াত। পাৱাৰ ষ্টিং আছে আৰু বাকী আপোনালোকৰ ইয়াত আপোনাৰ ষ্টিং এডজাষ্টাৰ আছে। ষ্টিংটো আপ এণ্ড ডাউন কৰিব পাৰিব, এডজাষ্টাৰ আছে। বাকী ছিটটো অকণমান ফাটি আছে, এইটো এইবিলাক একো নাই। এইবিলাক ধৰক আপুনি কৰি ল'ব পাৰিব, ছিট কভাৰ এটা লগাই ল'ব পাৰিব, কিন্তু লেডাৰ লাগি আছে। বাকী ড'ৰ চিলবিলাক দেখাই দিছোঁ এবাৰ মই আপোনালোকক। নন এক্সিডেণ্টেল হ'ব, আপুনি গেৰাণ্টি পাব। আৰু যোৱাবাৰ ভিডিঅ'টো আপোনালোকে যোৱাবাৰ আমাৰ ষ্টকৰ বহুতে বেয়া পাই গৈছেগৈ, গাড়ী দিব নোৱাৰিলেও। মানে গাড়ীখনৰ ভিডিঅ' লগোৱাৰ লগে লগে i10 তিনিখন আছিলে, সেই তিনিখন বিক্ৰীয়ে হৈ গ'ল। মই হোৱাটছআপত লগাইছিলোঁ, কিন্তু সেইটো কাৰণে কাষ্টমাৰ কেইবাজনো বেয়া পালে। এবাৰ ইয়াৰ ইঞ্জিনটো চাই লওক। গতিকে এতিয়া যদি কাৰোবাক লাগে আপোনালোকে স্ক্ৰীণত আহি থকা নাম্বাৰটোত সোনকালে যোগাযোগ কৰিব। অল আছাম ডেলিভাৰী চিষ্টেম আছে। আপোনালোকে খালি যিটো তেলৰ পইচা হয় সেইটো দিব লাগিব, বাকী আমাৰ লেবাৰৰ খৰচটো দিব নালাগে। ইঞ্জিন চাওক, ইঞ্জিন একদম মাখন হৈ আছে, একদম চাউণ্ডলেছ গাড়ী। আপুনি ডাবুল চেল্ফ মাৰিব লাগিব, ইমানেই স্মুথ মানে। ইঞ্জিন একদম স্মুথ হৈ আছে। মবিল, কুলেন, এ টু জেড চব আপোনাৰ নতুন। বেটেৰীও নতুন পাব আৰু চাবি এটা আজিলৈকে ইউজ হোৱাই নাই, ক'তো লিকেজ নাই, দেখিছেনে? গাড়ীৰ সম্পূৰ্ণ চিল আছে। গাড়ী 100% অৰিজিনেল পেইণ্টত আছে। আপুনি গাড়ী 100% গেৰাণ্টি পাব আৰু কিলোমিটাৰ একদম জেনুইন আছে। আপুনি ডিলাৰত গৈ ছাৰ্ভিচ ৰেকৰ্ড উলিয়াই চেক কৰি ল'ব পাৰিব, সিমানলৈকে গেৰাণ্টি আছে। ইঞ্চুৰেঞ্চ পলিউশ্যন আপডেট আছে। টেক্স ফিটনেছ আপোনাৰ 2030 লাষ্টমানলৈকে আপডেট হৈ আছে। আৰু এইখন আহিব একদম ফাইনেল প্ৰাইচ আহিব 180 কৈ আছোঁ। ওচৰত আহিব, মই কিবা এটা মিলাই দিম। আৰু কিছুমানে ক'ব যে দহৰ গাড়ী ইমান দাম কৈছে। একচুৱেলি গাড়ীখন দহৰে হয়, দহৰ গাড়ী আপুনি 50,000 টকাতো পাই যায় গাড়ী, কিন্তু গাড়ী তেনেকুৱা নহয়। আপোনালোক এবাৰ ওচৰত আহক, ওচৰত আহি গাড়ীখন চাওক, ভেৰিফাই কৰক, তাৰপাছত গাড়ীখন ল'ব। আজিলৈকে স্প্ৰে টায়াৰ ইউজ নাই কৰা, এবাৰমান মাটিত নমাইছে। 4টা টায়াৰ আপোনাৰ কোম্পানী ফিটেড অৰিজিনেল লাগি আছে। মবিল চবিল চব নতুন, ফুল ছাৰ্ভিচ কৰা আছে। RC ট্ৰান্সফাৰ লগত পাব। মই 180 কৰি আছোঁ, আপোনালোকক মিলাই দিম। খালি ওচৰত আহিব লাগিব, ফোনত নহয়, ডাইৰেক্ট আপোনালোকে ফোন কৰিব, কমেণ্ট নকৰিব, ডাইৰেক্ট ফোন কৰিব। বাকী আহক ইখন দেখাই দিওঁ। আৰু এতিয়া আপোনালোকৰ লৈ আহিছোঁ 2013 ডিচেম্বৰ এখন i10 স্পৰ্টছ হয়, 1.2 কাপা, ছেইম একেই ইঞ্জিন হয়, খালি ইয়াৰ লুকছটো লাইট চাইটবিলাক নতুন লুকছত আহিছে। আৰু এইখনো ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ লাগি আছে। 170, 180 মান ইঞ্চুৰেঞ্চৰ IDV আছে। ইঞ্চুৰেঞ্চ আপোনাৰ আগষ্টমানলৈকে আপডেট হৈ আছে, 2026 আগষ্টমানলৈকে আপডেট হৈ আছে। আৰু গাড়ীখন এবাৰ চাই লওক, ৱাগানটো এবাৰ দেখাই দিয়ে। গাড়ীখন এবাৰ ৱাগানটো চাই লওক, কিমান ধুনীয়া হৈ আছে। অৰিজিনেল পেইণ্টতে আছে গাড়ী। এইখন বগা কালাৰত আছে আৰু এইখন গ্ৰে কালাৰ হয়।
আৰু দুখন মোৰ ৰেডি হৈ আছে, মবিল কুলেণ্ট চেঞ্জ কৰি আছোঁ, ছাৰ্ভিচিং কৰাই আছোঁ, সেই দুখনো আহিব। আইটেনে হয়, ভিতৰত আপোনালোকে 4খন আইটেম 4টা কালাৰত পাব, যাক যিটো কালাৰ লাগে সেইটোৱে ল'ব পাৰিব। ইয়াৰ কিলোমিটাৰটো এবাৰ দেখাই দিছোঁ। ইয়াৰো মিটাৰৰ পলিং এৰোৱা নাই, চাবি এটা আজিলৈকে ইউজ হোৱা নাই। ছেইম কণ্ডিশ্যনত আপোনালোকে আৰু এখন পাব, চেৰী কালাৰ আইটেন এখন পাব। গাড়ী বহুত ধুনীয়া হৈ আছে, গাড়ী মই নিজে চলাই আছোঁ। কোম্পানীৰ ভিতৰত মিউজিক চিষ্টেম লাগি আছে, AC পাব, পাৱাৰ ষ্টিং পাব, হিটাৰ পাব, এইটো যে চবেই পাব। এতিয়া মই ইঞ্জিনটো দেখাই দিছোঁ বলক। এইটো হ'ব ছাইড মিৰৰ এডজাষ্টাৰ হয়, এইটো আপোনাৰ ড্ৰাইভাৰজনৰ ওচৰতে আছে। বাকী 4টা পাৱাৰ উইণ্ডো পাব, গাড়ী টপ মডেল গাড়ী। এবাৰ ইঞ্জিনটো ইয়াত চাই লওক। ইঞ্জিনটো খালি চাফা কৰিবলৈ আছে, মই মানে অলপ ব্ৰাছ মাৰি থৈছিলোঁ, বাকী চাফা কৰি দিব লাগিব, অলপ ধূলি বালি লাগি আছে। বাকী ক'তো লিকেজ চিকেজ নাই আজিলৈকে, একদম স্মুথ হৈ আছে। দুইখন গাড়ী স্মুথ, মানে এতিয়া 4খন গাড়ী আইটেন হ'ব, 4খনে আপোনালোকে চাব পাৰিব। 4খনে একদম স্মুথ কণ্ডিশ্যনত পাব, একদম চিলেক্টেড বাছি বাছি আনিছোঁ, যাতে কাষ্টমাৰে লৈ বিন্দাছ চলাব পাৰে, 10 বছৰ 15 বছৰ আৰামত যাতে চকু মুদি চলাব পাৰে। আপোনাৰ ধৰক ছাছপেনশ্যনৰ কাম ওলাব, সেইটো বেলেগ কথা, আপোনালোকে কৰাই ল'ব লাগিব। কিন্তু যদি এতিয়া ছাছপেনশ্যনৰ আপোনালোকে কাম মোক দেখাব পাৰেহি, মই লগালগ কৰাই দিম আপোনালোকক, নহ'লে পইচা মাইনাছ কৰি দিম। এইখনৰ টায়াৰ চাই লওক, টায়াৰ সকলোবিলাক ঠিক আছে। স্পৰ্টছ 1.2 কাপা হয়, আৰু ইয়াৰ এবাৰ মই বুট স্পেচটো দেখাই দিছোঁ। অলপ লেতেৰা হৈছে, মই এইবোৰ চাফা কৰি দিম। বাকী ইয়াৰো আপোনাৰ যিটো স্প্ৰে এটা এইটো ঠিক আছে। বাকী এইফালে ৱাৰ কাৰণটো এবাৰ চাই লওক। আৰু ইয়াৰ ছাইড মিৰৰতে আপোনাৰ ছিগনেলৰ ব্যৱস্থাটো ইয়াতে আছে, সেইখনত নাই কিন্তু এইখনত আছে। আৰু এইখন চলি আছে 71 মান চলি আছে, এইখন 26,000 চলি আছে। গতিকে দামকেইটা প্ৰায় একেই একেই। আৰু এইখনৰ দাম আহিব আপোনাৰ 180 কৈ আছোঁ। ওচৰত আহিলে কিবা এটা মই নেগচিয়েট কৰি দিম, 180 একদম ফাইনেল দামেই আছে মোটামুটি। কিন্তু আপোনালোক ওচৰত আহিলে মই প্ৰত্যেকবাৰে কওঁ, ওচৰত আহিলে মই কিবা এটা চাই দিওঁ। আৰু যিসকলে মোৰ পৰা গাড়ী লৈছে তেওঁলোকে গম পায় ওচৰত আহিলে কিমান টকা মই চাই দিওঁ। আৰু তেলটো মই প্ৰায় ভৰাই দিওঁ, আৰু ওচৰত আহিলে কিবা এটা মই চাই দিওঁ। গতিকে আপোনালোক আহিব, ভেৰিফাই কৰিব, তাৰপাছত গাড়ী ল'ব। আৰু গাড়ী ডকুমেণ্টছ চব A to Z অ'কে পাব। 2013 ডিচেম্বৰৰ হয়, 180 কৈ আছোঁ মই, ওচৰত আহিব কিবা এটা কমাই দিম। এইখনো 180 কৈ আছোঁ, ওচৰত আহক কিবা এটা মই কমাই দিম। বৰ বেছি নকমে ধৰক, এইখনত মই কিবা এটা চাই দিব পাৰিম, আপোনালোকৰ নিৰাশা নকৰাকৈ কিবা এটা মই চাই দিম। খালি RC চাৰ্চি এইখিনি মই লগত কৰাই দিম। বাকী আজিলৈ আহিছোঁ, ধন্যবাদ।